অত্যাচার নাই নাকি তোর মৃত্যুর ভাবে ভয়? হায় হায়, একেবারে সর্বনাশ হল। আজি আজি মোৰ ব্ৰহ্মকোপানলৰ পৰা নাই পৰিত্ৰাণ। এই স্থান মই ত্যাগ নকৰিলে আজি মোৰ ৰক্ষা নহ'ব। যাওঁ যাওঁ, মই ইয়াৰ পৰা কৰো পলায়ন। ক'ত পলাবি হেৰ অধম বৰ্বৰ? পুণ্যাশ্ৰম মোৰ কৰিলি কলংকিত। তোক তোক বোধিবৰ ইচ্ছা নাই মোৰ, কিন্তু নাই 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 মুনিবৰ, দুই চক্ষুৰে তই পৰৰ নাৰীৰ সৌন্দৰ্য উপভোগ কৰিলি। নাই মুনিবৰ, আজিৰ পৰা তোৰ এই দুই চক্ষু অন্ধ হৈ যাওক। দুই হাতেৰে তই পৰৰ নাৰীক কৰিলি স্পৰ্শ, সেই দুই হাত পৰা অচল হৈ যাও। জ্বলি গল পৰি গল মোৰ সৰ্ব কৰে। ব্ৰহ্মকোপানলত পৰি জ্বলি গল মোৰ সৰ্ব কৰে। মই ভঙ্গ হৈ গল। ক্ষমা কৰা মুনিবৰ, ক্ষমা কৰা। মই চক্ষুৰে একোকে নেদেখা হলো। মই ভঙ্গ হৈ গলো। ক্ষমা কৰা মুনিবৰ, ক্ষমা কৰা মুনিবৰ। ৰাণী, মোৰ প্ৰণিপাত কৰিব গ্ৰহণ। তথাস্তু। ব্ৰহ্ম শাপত অভিশপ্ত আমি
সেই মুনিবৰ ব্ৰহ্ম সাপৰ পৰা মুক্ত হোৱাৰ নাই নাই ৰাণী দোষীয়ে উচিত শাস্তি দন্ত কৰা হৈছে তাৰ বাবে তুমি দুখ নকৰিবা ৰাণী তাৰ বাবে তুমি দুখ নকৰিবা সেই মুনিবৰ আমাৰ নাই নাই আপুনি কৰক মাত্ৰ নহব ৰাণী সি মোৰ দেহৰ অসম্ভৱ দোষীক উচিত শাস্তি প্ৰদান কৰিছো নহব ৰাণী পাপিষ্ঠক কেতিয়াও ক্ষমা কৰা নহব ঐ বাছা আখিৰি বাছা কচোন বাছা মহাৰাজাৰ বাতৰি কওঁ পিতাৰ কোনো সন্ধান নাই ইয়াত বাছা মই পিতাৰ সন্ধান কৰি ফুৰোতে অৰণ্যৰ মাজত দুৰ্মুখে বিদ্যমন্তীক গুপ্তভাৱে হত্যা কৰিলে কি ক'লে আৰু মোকো কৰিবলৈ লোৱা দেখি সেনাপতি অজিত সিংহই ৰক্ষা কৰিলে মন্ত্ৰীক দুৰ্মুখে হত্যা কৰিলে বাছা এয়া তই মোক